ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, তাৰপিছতে এই চাৰ্কেল অফিচাৰ কাম বিডিঅ' আহিছে। সিহঁতক মই কৈছোঁ যে আপোনালোকে বস্তা দিয়ক, আমালোকে মাটি ফিল আপ কৰি দিম। তেওঁলোকে ৰেচপন্স কৰা নাই। ডিউটি নেগলিজেঞ্চি অফ ডিপাৰ্টমেণ্ট এণ্ড এডমিনিষ্ট্ৰেশ্যন, এই এনেকুৱা অৱস্থা হৈ আছে। আৰু এই অৱস্থাৰ কাৰণে মই ডিপাৰ্টমেণ্ট আৰু এই এডমিনিষ্ট্ৰেশ্যন ৰেচপন্সিবল কৰিলোঁ। মোৰ MLA আহিছিলে, যোৱাকালি আহিছিলে। MLA ক'লে যে ডিচিৰ লগতে মাত পাতি আছে, কথা পাতি আছে। কি হ'ল মই নাজানো। এতিয়া মানুহৰ কি অৱস্থা হৈ যাব। এই সকলো ফাণ্ডবিলাক সোমাই আছে, সোমাই গিয়ে তাতে ষ্ট'ৰ হৈ যাব। ষ্ট'ৰ হৈ বিৰাট কিমান প্লাণ্ট হ'ব, বিৰাট ফ্লাড হৈ যাব, বিৰাট ডাঙৰ ফ্লাড হৈ যাব। এই 50 ইয়াৰ্ছৰ ভিতৰত এনেকুৱা ফ্লাড হোৱা নাই। মোৰ এই যেটো চলি আছে 71, কিন্তু 50 ইয়াৰ্ছৰ ভিতৰত এনেকুৱা ফ্লাড মই দেখা নাই। আৰু মোৰ ডাঙৰ মানুহ যিবিলাক আছে, বুঢ়া মানুহ আছে, সেইবিলাকে কৈছে এনেকুৱা ফ্লাড হোৱা নাই। এতিয়া আমালোকে কি কৰিম? আমালোকে অসহায় হৈ আছোঁ। আৰু এটা কথা মই এইটো ব্ৰিফলি কৈ আছোঁ, যেতিয়া ফ্লাড হৈ থাকে, আমালোকৰ ক্ষয় ক্ষতি হৈ থাকে, ডিপাৰ্টমেণ্টে আহি লেখা পঢ়া লৈ যায়। তাৰপিছত কোনো এটা কম্পেনচেশ্যন দিয়া নাই, আজিলৈকে দিয়া নাই। আৰু আকৌ নিদিব বুলি আমালোকে ধৰি আনিছে। এই চৰকাৰ কি কৰি আছে? শুধু টেক্স লৈ আছে আমালোকৰ পৰা, কিন্তু আমালোকৰ টেক্সৰ বিনিময়ত আমালোকৰ সহায় কৰা নাই, কোনো ৰিলিফ দিয়া নাই। সেৱকৰ সময়ত কোনো ৰিলিফ দিয়া নাই, কিন্তু আমালোকৰ আক্ষেপ।